তো সেকেন্ড ভিডিও তোমার ট্রান্সপোর্টেশন টপিকটোৰ য'ত মই এতিয়া ডিসকাস কৰিম কি তোমাৰ ট্রান্সপোর্টেশন প্লান্টত ঠিক আছে আগৰ ভিডিওটোত মই কি ক'লো ট্রান্সপোর্টেশন ইন হিউম্যান বিং কি ধৰণে ক্লাছতো পঢ়িছিলো তো যিখিনি হোৱা নাছিল মই অলপ বুজাই দিলো লিমছৰ কথা এতিয়া সেকেন্ড ভিডিওত আমি কি পঢ়ো ট্রান্সপোর্টেশন ইন প্লান্ট চাবা ট্রান্সপোর্টেশন ইন প্লান্টত যোৱাৰ আগতে তুমি কোৱাচোন প্লান্টত যদি আমি ট্রান্সপোর্ট কৰিব লাগে বেসিক্যালি প্লান্টত আমি কি ট্রান্সপোর্ট কৰিম তো যদি মই প্লান্টৰ কথা কওঁ ট্রান্সপোর্ট কৰিম ট্রান্সপোর্ট ইন প্লান্ট হ্যাঁ ট্রান্সপোর্ট ইন প্লান্ট ইয়াতে যদি কথা পাতো প্লান্টত আমি কি ট্রান্সপোর্ট কৰো প্লান্টত আমি ওয়াটার এন্ড মিনারেল ট্রান্সপোর্ট কৰো ওয়াটার এন্ড কি মিনারেল আৰু গ্লুকোজ ট্রান্সপোর্ট কৰো মানে ফুড মানে গ্লুকোজ তো প্লান্টৰ যেতিয়া কথা আহে মেইনলি কি ট্রান্সপোর্টৰ কথা আহে ওয়াটার মিনারেল এন্ড গ্লুকোজৰ ট্রান্সপোর্টেশনৰ কথা আহে ঠিক আছে এতিয়া ওয়াটার এন্ড মিনারেল কোনটো টিস্যু দি ট্রান্সপোর্ট কৰিছিল তুমি ক্লাস 9 তে পাইছিলা তোমাৰ মনত আছে হেতু হল বাই জাইলেম আৰু ফুডটো কোনটো টিস্যু দি কৰিছিল বাই কি আছিল ফ্লোয়েম আমি এটো ফুড ফ্লোয়েম আমি এনেকে মনত কৰিছিলো ক্লাস 9 তে এনেকে কৈছিলো তোমালোক তো এটা হল জাইলেম আৰু এটা হল কি ফ্লোয়েম জাইলেম এন্ড ফ্লোয়েম এতিয়া সো আমি এই টপিকখিনি পঢ়াৰ আগতে অলপমান ক্লাস 9 ত পোৱা বস্তু মই কৈ দিছো যদিও ক্লাস 9 ৰ গোটেই বস্তুখিনি নালাগে ইয়াতে যদি তুমি পাৰা একবাৰ ৰিভিজন কৰি লব পাৰা ক্লাস 9 ৰ ৰিভিজন নকৰিলে জাস্ট মনত ৰাখা অলপ মনত পৰিব তোমাৰ জাইলেমত জাইলেম টিস্যু বুলি আমি পাইছিলো মনত আছে না জাইলেম পেৰেনকাইমা জাইলেম টিস্যু এনেকুৱা ধৰণৰ পাইছিলো আমি জাইলেম টিস্যু আৰু জাইলেমতে আৰু এটা বস্তু পাইছিলো ট্ৰেকেট বুলি তো তোমাৰ চাগে মনত পৰিছে ঠিক আছে স্পেলিং বিলাক আছে ইয়াতে নোটছত আছে তুমি জাস্ট শুনি থাকা জাইলেম টিস্যু আৰু ট্ৰেকেট জাইলেমৰ কাৰণে আৰু ফ্লোয়েমতো দুটা পাৰ্টৰ দৰকাৰ হ'ব যেতিয়া আমি থিওৰিখিনি পঢ়িম অলপ পিছতে সিভ টিউব SIEVE সিভ টিউব আৰু এটা কি কম্পেনিয়ন সেল এটা কি কম্পেনিয়ন সেল তো এইখিনি বস্তু কোনো নতুন নহয় ক্লাস 9 ৰ পৰা পাইছা তুমি হা জাইলেম ফ্লোয়েমৰ ডিফাৰেন্ট পাৰ্টস কি আছিল 9 তে পাইছা যদিও 10 ৰ কাৰণে এইখিনিয়ে দৰকাৰ জাইলেম টিস্যু এন্ড ট্ৰেকেট জাস্ট টপিকটো এক্সামত আহিলে যদি লিখিব পাৰো ঠিক আছে তো লেআউটটো মই বনাই দিলো প্লান্টত আমি ট্রান্সপোর্ট কৰিম ওয়াটার মিনারেল আৰু ফুড ওয়াটার মিনারেল কেনেকে with the help of the xylem tissue আৰু তোমাৰ food with the help of this phloem tissue these are nothing but what tissue তো আগতে মই এটা কাম কৰো আগতে মই wait আচ্ছা ফার্স্ট কোয়েশ্চনটো যদি আহো কি আছে what are the components কি components আছে ট্রান্সপোর্ট সিস্টেমত of highly organized plant মানে বেসিক্যালি যেবিলাক highly organized কিছুমান primitive plants থাকে for example moses হয় না তো 9 তে again পাইছিলো আমি তো primitive plants থাকে তোমাৰ different type of plants পাইছিল না moss যিবিলাক থাকে তোমাৰ algae যিবিলাক থাকে they are also known as plants but তাহাতৰ কি proper roots proper stems এইবিলাক না থাকে তো তাহাতৰ কথা কোৱা নাই ইয়াতে কৈছে highly organized মানে proper যাৰ তোমাৰ roots থাকিব proper যাৰ তোমাৰ কি থাকিব stem থাকিব leaves থাকিব তো proper plants ৰ কথা কৈছে তো organized plants ৰ কথা কৈছে আৰু তাৰ different components কি আছে ট্রান্সপোর্ট কৰিবৰ কাৰণে তো কি আছে মই এতিয়া ক'লো জাইলেম টিস্যু আছে আৰু ফ্লোয়েম টিস্যু আছে তো জাইলেমত কি থাকে বুলি কৈছিলো জাইলেমত ভেসেলস আৰু ট্ৰেকেট থাকে আৰু ফ্লোয়েমত কি থাকে সিভ টিউব আৰু কম্পেনিয়ন সেল থাকে জাইলেম কিহৰ কাৰণে ইউজ কৰা হয় ওয়াটার আৰু মিনারেলস ট্রান্সপোর্ট কৰিবৰ কাৰণে কৰ পৰা সয়লত থাকা ওয়াটার আৰু মিনারেলস তলৰ পৰা ওপৰৰ ফালে লৈ যায় মই যদি এডাল গছ বনাও ইফালে ধৰা হল এখন পাত আছে লাগি
তো জাইলেমে মাটিৰ পৰা ৱাটাৰ ক'ত লৈ যাব পাতত লৈ যাব তো তাকে কৈছে মানে তলৰ পৰা ওপৰৰ ফালে তো দিস ইজ আপৱাৰ্ড ডাইৰেকশন তো তাকে কৈছে আপৱাৰ্ড কণ্ডাকশন অফ ৱাটাৰ এণ্ড মিনাৰেল তো জাইলেমৰ কাম সেইটো আৰু ফ্লোয়েমে ফুড ক'ত বনে পাতত বা গ্ৰীণ পাৰ্টছত আমাৰ যিবিলাক থাকে ষ্টেমৰ গ্ৰীণ পাৰ্টছত হ'ব পাৰে ঠিক আছে তোমাৰ লিভছত তো এইবিলাকত কি বনে ফুড বনে তো ফুডটো ফ্লোয়েমে তাৰমানে কি কৰিব ফুড যিবিলাক গ্ৰীণ পাৰ্টছত বনে সেইবিলাক ক'ত লৈ যাব ডিফাৰেণ্ট বডি পাৰ্টছত লৈ যাব তো এতে লিখা আছে চোৱা ফ্লোয়েম কেৰিজ দা ফুড যিটো প্ৰডিউচ হয় বাই দা প্ৰচেছ অফ ফটোচিনথেচিছ ফ্ৰম দা লিভছ টু দা আদাৰ পাৰ্ট ঠিক আছে আৰু এই প্ৰচেছটোৰ এটা নাম কি ট্ৰান্সলোকেশ্যন ইম্পৰ্টেণ্ট তো ফুড ট্ৰান্সপৰ্ট কৰা প্ৰচেছটো কি বুলি কয় ট্ৰান্সলোকেশ্যন সেইটো এক্সামত আহিছে তো মনত ৰাখিবা ট্ৰান্সলোকেশ্যন কি তুমি এনসাৰ দিবা যে দা কণ্ডাকশ্যন অৰ দা ট্ৰান্সপৰ্টেশ্যন অফ ফুড from leaves to the other part of the plants is known as translocation তো তাৰ মানে কম্পোনেন্ট কি থাকিল দুটা কম্পোনেন্ট এটা হল জাইলেম এটা হল ফ্লোয়েম এতিয়া এই ফুডটো কেনেকৈ কণ্ডাক্ট হয় আৰু এতিয়া এই ৱাটাৰ কেনেকৈ কণ্ডাক্ট হয় সেইখিনি পঢ়িলে আমাৰ টপিকটো কমপ্লিট হ'ব তো তাৰ মানে এতিয়া নেক্সট কুৱেশ্যনত কি দিছে জানে না নেক্সট কুৱেশ্যনত দিছে যে এই যে ৱাটাৰ আৰু মিনাৰেল ট্ৰান্সপৰ্ট হয় কিহেদি আছিল জাইলেমেদি আছিল কেনেকৈ ট্ৰান্সপৰ্ট হয় কিয় ট্ৰান্সপৰ্ট হয় সেইটো তাৰপিছত নেক্সট কুৱেশ্যন এটা দিছে এই যে ফুড ট্ৰান্সপৰ্ট হয় কেনেকৈ ট্ৰান্সপৰ্ট হয় আৰু ফুড ট্ৰান্সপৰ্টৰ কাৰণে কি আছিল ফ্লোয়েম তাৰ মানে ফ্লোয়েমত কেনেকৈ কাম হয় আৰু জাইলেমত কেনেকৈ কাম হয় সেইটো দিয়া আছে নেক্সট কুৱেশ্যন কেইটা ঠিক আছে তো এতিয়া আমি এই নেক্সট কুৱেশ্যন কেইটা নেক্সট ভিডিঅ'ত ডিছকাছ কৰিম